গুড মৰ্ণিং ফ্ৰেণ্ডছ। আজি এটা বিশেষ দিনত বিশেষ ভিডিঅ' লৈ আপোনালোকৰ সন্মুখলৈ আহিছোঁ। আৰু ভিডিঅ'টোৰ মেইন কথা হ'ল আপোনালোকৰ 2023 চনৰ 6 ফেব্ৰুৱাৰী তাৰিখে আজিৰ দিনটোতে আমাৰ এৰিয়া মানুহ জন্ম হৈছিলে। তাৰে উপলক্ষে আজি 1 বছৰ হৈছে, 1 years। তো 1 years হোৱাৰ কাৰণে আজি এটা ভিডিঅ' বনাইছোঁ আপোনালোকৰ সন্মুখলৈ। ব'লক এতিয়া ভিডিঅ'টো কিছুমান মানে এই কিছুমান দৃশ্য দেখাবলৈ লৈছোঁ, চাব ব'লক। এইটো দিনেই হৈছে আমাৰ দেহা মানুহৰ পৃথিৱীৰ প্ৰথমটো দিন, মানে আপোনাৰ 2023 6 ফেব্ৰুৱাৰীৰ দিনটো এইটো। তাৰপাছত আমি দেহা মানুহ মানে আমাৰ ৰিয়াক লৈ আমি সকলো গোলাঘাট নাৰ্ছিং হোমৰ পৰা আমি ঘৰলৈ আহিলোঁ। তাৰপিছত সকলো আহি আমি ঘৰ পালোহি। আমাৰ দেহা মানুহে প্ৰথম গৃহপ্ৰৱেশ কৰিছে, সেইকাৰণে ভণ্টীয়ে ধূপ ধূনা চাকি বন্তি জ্বলাই আদৰি আনিছে। আমাৰ দেহা মানুহ প্ৰথম গৃহপ্ৰৱেশ কৰা দিন এইটো। তাৰপাছত আপোনাৰ 19 ফেব্ৰুৱাৰী মানে আমাৰ দেহা মানুহ জন্ম হোৱাৰ 14 দিনৰ পাছৰ এয়া ভিডিঅ'। হেল্ল' গাইজ, দেখা পাইছে নহয় আমাৰ দেহা মানুহক লাহে লাহে তাৰপিছত আকৌ আমি মালিচ কৰাবলৈ ল'লোঁ। তো মালিচ কৰা দৃশ্যটো দেখিছে নহয়, কিমান সুন্দৰভাৱে মালিচ কৰাই আছে। আমাৰ আকৌ অসমীয়া সমাজত এটা নিয়ম আছে যে আমাৰ ল'ৰা ছোৱালী জন্ম হোৱা 11 দিনৰ পাছত বাহিৰলৈ উলিওৱা হয়। তো আমি 11 দিনৰ পাছত আমাৰ ৰিয়া মানুহক বাহিৰলৈ উলিয়াইছোঁ। তাৰপৰা হাতত এটা পেন দি পেলাই বহীত লিখা এটা নিয়ম আছে, তাকো আমি কৰালোঁ। এতিয়া দিন বাগৰি গৈ আছে, আমাৰ ৰিয়া ডাঙৰ হৈ গৈ আছে। এয়া আমাৰ প্ৰথম মানে চুঁচৰিবলৈ শিকাটো দৃশ্য হয়। তাৰপাছত ৰিয়া আপোনাৰ মমায়েকে দিলে এটা নাম, যিটো নাম হৈছে দেশটিমনা শইকীয়া। ৰিয়া মানুহ লাহে লাহে ডাঙৰ হৈ গ'ল মানে চাওঁতে চাওঁতে সময় বাগৰি গ'ল, দিন গুচি গ'ল, ৰিয়া 1 বছৰ হৈ গ'ল। আমাৰ দেশটিমনা শইকীয়া এইটো কেক, মানে আমাৰ ৰিয়া মানুহ, আৰু এয়া হৈছে লগতে আমাৰ ৰিয়া মানুহ মাক। আৰু এতিয়া আমাৰ ৰিয়া মানুহ বাৰ্থডে, আমি এতিয়া কেক কাটিম। আমাৰ মানে দেশটিমনা শইকীয়া মানে ৰিয়া মানুহ আজি প্ৰথমটো বাৰ্থডে, আপোনাৰ 6 ফেব্ৰুৱাৰী 2024। আজি এতিয়া বাৰ্থডে, এতিয়া কেক কটা হ'ল। কেক কাটি পেলাই আপোনাৰ বাৰ্থডেতে কি কৰা হ'লো, এতিয়া আকৌ সেইটো ভিডিঅ' আপোনালোকক দেখাবলৈ লৈছোঁ। ভিডিঅ'টো চাওক, এনজয় কৰক, আৰু অকণমান সহায়ো কৰিব। মোৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইবো কৰি দিব আপোনালোকে। আমাৰ এই ৰিয়া মানুহে বৰ্তাকে পনীৰ কাটি আছে দেই। এয়া আমাৰ উৰণি খুৰী চাহ দিবলৈ আহিছে। মোক দিছে নি? এইখিনিতে থৈ দিয়ক, খাম। আমাৰ এই স্মিতা খুৰী দেই। আৰু কি কাটিছে? আলু ডাঙৰ আলু কাটিছো। অমিতাটো আকৌ মইহে মেইন কামটো কৰিলোঁ দেই। দাখনে মানে অমিতাখিনি পিচ কৰি দিলোঁ, আৰু এতিয়া মাইকী মানুহে দৰ মাৰিছে। আপোনাৰ মাইকী মানুহ কোনজনী আহিব ন? এই দুইটা একেলগে কাম কৰি আছে। আমাৰ দেউৰী প্ৰবীণ দা বিলাহী কাটি আছো। এইফালে ভাজি বনাই আছে। মাখন্দাই মানে কেৰাহী দিবলৈ পালে নি? অকণমান চাই দিয়ক এইফালেও। আমাৰ পৰিয়ালৰ সকলো সদস্যই মূৰ ধুৱাই পেলাই ভকতৰ ওচৰত আশীৰ্বাদ ল'লে ৰিয়া মানুহ হৈ পেলাই। তাৰপিছত আমাৰ কীৰ্তন পাঠ আৰম্ভ হ'ল। এয়া আকৌ আমাৰ ঘৰৰ ওচৰ সকলো খুৰীহঁত মানে ৰুটি বনোৱাত ব্যস্ত। আমাৰ গাঁৱৰ সমাজত এটাই ভাল, যেনিবা কিবা কিবি পাতিবলৈ হ'লে আমাৰ ওচৰ চুবুৰীয়াৰ পৰা ধৰি সকলো লাগি ভাগি গোটেই মানে কাৰ্যটো সম্পূৰ্ণ কৰি দিয়ে।
সেইটোৱে এটা আমাৰ মিলাপ্ৰীতি আছে আমাৰ গাঁৱৰ সমাজত সেইটোৱে বহুত ভাল আৰু এয়া চাওক এতিয়া আমাক খাব হৈ গ'ল আৰু ৰুটি ভাজি দিয়া হৈ গ'ল এতিয়া আমাৰ মানে এইটোৰ বাৰ্থডে এটাৰ প্ৰথম বাৰ্থডেটো সেইকাৰণে ইয়াত মানে আমাৰ মাছ মাংসটো উলিওৱা নহয় আৰু সেইকাৰণে ৰুটি ভাজি আৰু তেনেকেই খুৱাই দিয়া হ'ল আৰু এয়া হৈছে আমাৰ মা আৰু আমি সকলোৱে ৰিয়া মানুহ বাৰ্থডে বুলি এসাঁজ মিলিজুলি খালোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু কোনোবাই যদি এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব